ওয়েলকাম টু সুদীপ্ত ট্ৰেভেল ব্লগ ইউটিউব চেনেল আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান নতুন বছৰ যোনখন জোনবিল মেলা বুলি কয় সেই তালৈ বৰ্তমান তিনিটা ফ্ৰেণ্ডৰ লগত গৈ আছোঁ। মই বৰ্তমান মোক মিলাই তিনিটা হৈছে, ঠিক আছে। আৰু এতিয়া যোনখন দলঙেদি মই খোজকাঢ়ি গৈ আছোঁ, মানে ভকত গাঁৱত এখন নতুন দলং বনাইছে, যোনখন ভকত গাঁৱৰ কপিলী দলং বুলি কয়। সেইখন পুৰণা যোনখন দলং আছিলে আগতে, সেইখনৰ মানে একচুৱেলি বেছি যদি হেভি গাড়ী 2-3খন যায় মানে দলংখন ভাঙি পোৱাৰ সম্ভাৱনা আছে। চব সেই ওচৰতে মানে ভকত গাঁৱতে এখন কপিলী দলংখনৰ লগতে আৰু এখন নতুন দলংখন বনাইছে। আৰু সেই দলংখনেদি এতিয়া বৰ্তমান খোজকাঢ়ি আমি জোনবিল মেলালৈ গৈ আছোঁ। গাইজ সঁচা কথা কৈছোঁ, জোনবিল মেলালৈ গৈ আছোঁ। আৰু আগতে জোনবিল মেলাত কৈছোঁ, সঁচা কথা কৈছোঁ, একদম বহুত মানে ভিৰ আছিল। কিন্তু আগতে যিমান ভিৰ আছিল জোনবিল মেলাত মানুহৰ, এতিয়া তাতকৈ দুগুণ হ'ব। কিয় জানানে গাইজ? আগতে জোনবিল মেলা হওঁতে এখনহে দলং আছিল, যোনখন ভকত গাঁও কপিলী দলং, যোনখন পুৰণা দলং আছিলে সেইখনে আছিলে। কিন্তু এতিয়া 2025 এই নতুন দলংখন আহিছে আৰু আগতকৈ এতিয়া বেছি ভিৰ হ'ব গাইজ, ঠিক আছে। কাৰণ দুখন দলং আছেতো, দুইফালে এতিয়া মানুহ যাব, ঠিক আছে। সেইকাৰণে মানে পুৰা ভিৰ হ'ব এতিয়া আগতকৈ। আৰু এতিয়া আন্ধা ৰজা কোন জানি নহয়? আন্ধা ৰজা হ'ল সুদীপ্ত ডেকা। য়েছ, মই গাইজ এইবিলাক চাওক। তিনিটা ফ্ৰেণ্ড একেলগে আহিছোঁ গাইজ। ফাইনেলি জোনবিল মেলা যোনখিনি ভিতৰ জেগা হয় সেইখিনিলৈ ফাইনেলি এণ্টাৰ কৰি ল'লোঁ। আৰু বেছি আৰু অকণমান আগৰ গ'লে যোনখন জোনবিল মেলা গেট বুলি কয়, সেইখন গেট দেখিলেই আপোনালোকে গম পাই যাব যে মানে জোনবিল মেলা পালোহি। আৰু এই চাওক দোকান চোকান, জেলেপি দোকানবিলাক খোৱা এইবিলাক পোৱা আৰম্ভ হ'লেই গাইজ। এতিয়া নহয়, আৰু এতিয়া সেইবিলাক এই দোকানবিলাক দেখিছে আৰু মানুহবিলাকো একদম পুৰা ইনজয় কৰি গৈ আছে গাইজ। সঁচা কথা কৈছোঁ, মানুহবিলাক এতিয়া পুৰা ইনজয় কৰি গৈ আছে। আৰু এতিয়া পুৱা কিবা ইনজয় কৰি গৈয়ে আছে। আৰু এই চাওক তেনেকৈ এইফালে তেনেকৈ চিধা গৈ আছে, এইফালে গাড়ী লাইন আহিছে। আৰু কেনেকুৱা বোলে কি চাম, যি চাম সকলোকে দেখুৱাম, ঠিক আছে। কেনেকুৱা বস্তু আছে, কেনেকুৱা আহিছে। আগৰ কথা যদি ক'বলৈ গ'লে, আগতে টয় ট্ৰেইন বুলি কয়, টয় ট্ৰেইন, সৰু ল'ৰা ছোৱালী বা ডাঙৰ ল'ৰা ছোৱালীয়ে উঠিব পৰা এখন ট্ৰেইন আহে, সেইখনো এতিয়াও আহিছে। আৰু যোনখনে যে ঘূৰণীয়া চকৰি বুলি কয়, চকৰিটো, সেই চকৰিটো একচুৱেলি এতিয়া আহিছে। 2024 যোনটো আহিছিলে, এতিয়া 2025 আহিছে। আৰু আমি তাত যদি পাওঁ পিষ্টল খেলা যদি বেলুন ফুটাব পাই যায়, সেইটো হ'বতো, সেইটো চাম। আৰু লগতে বহুত কিবা যেনেকৈ যাদু খেল বুলি কয় যে, আমি যে এখন হাতে কলম এটা লৈ ইখন হাতে কলমটো নাইকিয়া কৰি দিওঁ যায়, সেইটো সেনেকুৱা যাদু ওলাব। যোনবিলাক মেলা হয় জোনবিল মেলা, তাত তেনেকুৱা যাদুবিলাক ওলাব। আৰু পাটৰ বটত সেইবোৰ কাপোৰবিলাক আছে। আৰু তাতে চিব আহক দাদা আহক, 100 रुपया 100 এটা চোলা লওক, গেঞ্জি লওক, পেণ্ট লওক, 100 যিকোনো কিবা এটা লওক, মাত্ৰ 100 বৰা দাম সস্তে মে, এনেকৈ কৈ থাকিব। আপোনালোকে গমেই হ'ব যে আমি জোনবিল মেলা পালোহি। আৰু জোনবিল মেলা চাবলৈ মানে কৈছে বেয়া মজা লাগে। তাত সেইফালে আৰু এটা ৰাস্তা আছে, জোনবিল মেলাত সোমাই যোৱা দুটা ৰাস্তা আছে। এফালে য'ত গোটেইবিলাক বস্তু পায়, ঠিক আছে, কাপোৰ পৰা লৈ গোটেইখিনি বস্তু পায়। আৰু এটা এভাগ আছে য'ত কেৱল মাছ মাংস মঙহে মানে ভৰি আছে, গোটেইখিনি ভৰি আছে। সেইফালেও আছে, মানে গোটেইখিনি চব বস্তু উঠি আহেতো। আৰু বহুত বিভিন্ন জেগাৰ পৰা এইবিলাক জোনবিল মেলা কিহৰ কাৰণে কয় জোনবিল মেলা, বিভিন্ন জেগাৰ পৰা, লখিমপুৰ, নাগালেণ্ড, তাৰপিছত ধেমাজি, কুমৈ কছাৰী গাঁও, চব ফালৰ পৰা মানে এখন দোকান আহে। সেইকাৰণে আৰু এইখিনি ঠাইতে কৈছোঁ। হেল্ল' গাইজ, দেখিব পাইছে এইফালে টুটু আছে,
এইফালে মই আছোঁ আৰু এইফালে আছে মোৰ নতুন ফ্ৰেণ্ড উত্তম আছে নতুন ফ্ৰেণ্ড উত্তম ঠিক আছে আমাৰ লগত আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ यो तेरा भाई सुदीप्त टेका यस आप सभी को लेके आ रहा है नया वीडियो।